হাই গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলৰ হায়াৰ ছেকেণ্ডেৰী প্ৰি ফাইনেল কুৱেশ্যন পেপাৰৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আজি আমি কি কৰিম যে যোৰহাট ডিষ্ট্ৰিক্টৰ এই বছৰ যিখন ফিজিক্সৰ প্ৰি ফাইনেল কুৱেশ্যন পেপাৰ আছিলে তাৰ আমি এটা নিউমেৰিকেল চাম। হ'ব, এতিয়া চাই লওঁ আমাৰ কুৱেশ্যনটো কি কৈছে। এটা আমাক চাৰ্কিট দি থোৱা আছে আৰু ইয়াত কৈছে যে কি আমাক কেলকুলেট দি কাৰেণ্ট ইন ইচ ব্ৰাঞ্চ অফ দি নেটৱৰ্ক শ্বন ইন ফিগাৰ। আমাক কি প্ৰত্যেকটো ব্ৰাঞ্চতে আমাৰ কাৰেণ্টটো ফাইণ্ড কৰিবলৈ কৈছে। হ'ল, আৰু সেইকাৰণে প্ৰথমতে কি কৰিম, আমাৰ যিটো চাৰ্কিট দি থোৱা আছিলে তাত আমি পইণ্টকেইটা দি লওঁ। এতিয়া লিখি লওঁ প্ৰথমতে চলিউশ্যন বুলি। ধৰি ললোঁ আমি এইটো হৈছে এ পইণ্ট, এইটো হৈছে বি পইণ্ট, এইটো হৈছে চি, এইটো হৈছে ডি আৰু এইটো হৈছে কি আমাৰ ই পইণ্ট। হ'ল, ইমানলৈকে ঠিক আছে। এতিয়া কি হ'ব, আমি প্ৰথমতে কি কৰিব লাগিব, ইয়াত যিহেতু আমাৰ কি হৈছে, ইয়াৰ পৰা কাৰেণ্টটো ওলাই গৈছে, মানে ইয়াত আমি কি কৰিব লাগিব, কিৰ্চফছৰ ল'টো লগাব লাগিব। আমি প্ৰথমতে চাম যে কি আমাৰ কিৰ্চফছৰ ল'কেইটা আমাৰ ফ'ল' হৈছে নে নাই হোৱা। ঠিক আছে, আমাৰ কিৰ্চফছৰ ফাৰ্ষ্ট ল'টো কি আছিলে, আমাৰ দি চাম অফ দি কি আছিলে, আমাৰ কাৰেণ্ট এণ্টাৰিং দি জাংচন ইজ ইকুৱেল টু কি আছিলে, আমাৰ কাৰেণ্ট লিভিং দি জাংচন আছিলে। হ'ল, এতিয়া সেইকাৰণে চাওঁ আমি ইয়াত সেই ৰুলটো ফ'ল' হৈছে নে নাই। এতিয়া চোৱা, আমাৰ এই 10 ভল্ট বেটেৰীটোৰ পৰা কি হৈছে, I1 কাৰেণ্ট এনেকৈ পাৰ হৈ গৈছে। হ'ল, যেতিয়া কি হ'ব, ইয়াৰ পৰা এনেকৈ I1 কাৰেণ্ট পাৰ হৈ যাব, এই পইণ্টটোত কি হৈছে আমাৰ, যে এই কাৰেণ্টটো ভাগ হৈ গ'ল। কিমান ভাগ হৈ গ'ল আমাৰ, যে I1 কাৰেণ্টৰ পৰা I2 কাৰেণ্টটো এইফালে গুচি গ'ল আৰু বাকীখিনি কি হ'ল, আমাৰ এইফালে গুচি আহিলে। হ'ল, ইমানলৈকে ঠিক আছে। তাৰপিছত চোৱা কি হৈছে, আমাৰ এইফালে I1 মাইনাছ I2 কি আছিলে, আহিলে। এইফালে কি আহিলে, আমাৰ I1 মাইনাছ I2 কাৰেণ্ট এইফালে আহিলে। তাৰপিছত এইফালে চোৱা কি হৈছে, আমাৰ ইয়াৰ পৰা আকৌ কি হৈছে, I3 কাৰেণ্ট এনেকৈ ওলাই গৈছে আৰু এইফালৰ পৰা কি গৈছে, I2 কাৰেণ্ট গৈছে। আৰু সেইকাৰণে আমাৰ এই বি পইণ্টটোত কি হ'ব, দুইটা লগ হ'ব, লগ হৈ কি হ'ব, আমাৰ I2 প্লাছ I3 হিচাপে এইফালে গুচি আহিব। এইটো আহিলে, ঠিক আছে ইমানলৈকে। তাৰপিছত কি হ'ব চোৱা, এইটো কি হৈছে, আমাৰ এই I2 প্লাছ I3 মাইনাছ I1 আছে, দেখিছেনে এইটো, মানে এই কাৰেণ্টটো কি হ'ব, আমাৰ এইডোখৰত কি হ'ব, আমাৰ I1 কাৰেণ্টটো আকৌ এইফালে গুচি যাব। হ'ল, এইফালে যিহেতু I1 কাৰেণ্ট ওলাই গৈছিলে, সেইকাৰণে কি হ'ব, I1 কাৰেণ্টে গৈ এইফালে কি হৈছে, সোমাইছেগৈ, মানে কি হৈছে, ইয়াত আমাৰ কিৰ্চফছৰ ফাৰ্ষ্ট ল'টো মানি চলিছে। এতিয়া ইয়াত আমাৰ I3 কাৰেণ্টটো সোমাইছে নে চাওঁ আমি। এইফালৰ পৰা কি আছিলে, I2 প্লাছ I3 আহিছিলে, ইয়াৰ পৰা I1 কাৰেণ্টটো এইফালে সোমাই গুচি গ'ল। বাকী থাকিলে কি আমাৰ I2 প্লাছ I3 মাইনাছ I1 থাকিব, সেইটোতো ইয়ালৈ আহিছে। হ'ল, আৰু এইফালে কিমান আহিছিলে, আমাৰ I1 মাইনাছ I2 আহি এডোখৰ লগ হ'লহি, লগ হ'লত কি হ'ব, আমাৰ যে I1 মাইনাছ I2 প্লাছ I3 মাইনাছ কি হ'ব, I1 আহিব। মানে কি হ'ব, এতিয়া আমাৰ এইটো আৰু এইটো কেঞ্চেল গ'ল আৰু তোমাৰ I1 কেঞ্চেল গ'ল, থাকিলে কি আমাৰ I3, আৰু সেইকাৰণে কি হ'ব, আমাৰ এইডোখৰৰ পৰা I3 কাৰেণ্ট গৈ ইয়াত গৈ সোমালেগৈ। I3 ওলাই গৈছিলে, I3 গৈ কি হ'ল, সোমালেগৈ, মানে কি হ'ব, ইয়াত আমাৰ কিৰ্চফছৰ ফাৰ্ষ্ট ল' মানি চলিছে। হ'ল, ইমানলৈকে বুজি পালা। তাৰপিছত কি কৰিম, আমি এতিয়া কাৰেণ্টটো ফাইণ্ড কৰিব লাগে, ইয়াত আমি কিৰ্চফছৰ ছেকেণ্ড ল' লগাম। হ'ল, দেখো তোমালোকে একদম মহাই দিছোঁ এতিয়া। হ'ল, এতিয়া লিখা, ইউজিং কিৰ্চফছ ছেকেণ্ড ল' অন দি লুপ কি হ'ব, আমাৰ আমি কোনোবা এটা লুপ লৈ লওঁ, ABCA বুলি লৈ লওঁ প্ৰথমতে, ABCA। আমি ইয়াত যদি কি কৰোঁ, আমি যে কিৰ্চফছৰ ছেকেণ্ড ল' যদি আমি লগাওঁ, তেতিয়া আমাৰ কি আহিব, যে আমি জানো যে কি আমাৰ কিৰ্চফছৰ ছেকেণ্ড ল'টোৱে কি কয়, যে আমাৰ দি এলজেব্ৰিক চাম অফ দি পটেনচিয়েল ডিফাৰেঞ্চ এক্ৰছ দি কি আছিলে, আমাৰ ক্ল'জ লুপ ইজ কি হয়, আমাৰ 0 হয়। সেইকাৰণে কি হ'ব, আমাৰ ইয়াত কি আছে, আমাৰ পটেনচিয়েল ডিফাৰেঞ্চটো 10 ভল্ট আছে, সেইকাৰণে কি হ'ব, আৰু আমি প্ৰথমতে কি কৰিম, প্ৰথমতে চাম যে কি আমাৰ এই যিটো চাৰ্কিট আছিলে তাৰ কাৰণে আমি এটা পাথ ফাইণ্ড কৰি ল'ম। হ'ল, ধৰি ললোঁ আমাৰ এই পাথটো আমি ক্লকৱাইজো ল'ব পাৰোঁ, এণ্টি ক্লকৱাইজো ল'ব পাৰোঁ। এতিয়া সেইমতে কি হ'ব, ধৰি ললোঁ আমি আমাৰ পাথটো হৈছে কি, যে ক্লকৱাইজ, মানে কি কাৰেণ্টটো কি হৈছে, ক্লকৱাইজ পাথত এনেকৈ মুভ কৰিছে বুলি। হ'ল, এতিয়া কি হ'ব, যদি আমি কি কৰোঁ, ক্লকৱাইজ ডাইৰেকশ্যনত লওঁ, আমি জানো যে কি আমাৰ কাৰেণ্টটো যিফালে মানে কি হয়, চোৱা এটা ৰেজিষ্টাৰ আছিলে। হ'ল, এইফালে আমাৰ I কাৰেণ্ট আহিছিলে, যিফালে আমাৰ কি হয়, কাৰেণ্টটো আমাৰ সোমায়, সেইফালে কি হয়, আমাৰ হায়াৰ পটেনচিয়েল হয় আৰু এইফালে কি হয়, আমাৰ লোৱাৰ পটেনচিয়েল হয়। হ'ল, সেইকাৰণে কি হ'ব, আমাৰ যদি পাথটো যদি আমাৰ হাইটো যদি লৈ হয়, এইফালে যদি আমাৰ পাথটো হয়, তেতিয়া ইয়াত আমাৰ যিটো পটেনচিয়েল ডিফাৰেঞ্চ হ'ব, কি আহিব, আমাৰ যে হাইটো ল' মানে কি বেছিৰ পৰা কমলৈ গৈছে, মানে কি হ'ব, ইয়াত পটেনচিয়েলটো কি হ'ব, ড্ৰপ হ'ব। সেইকাৰণে কি হ'ব, এতিয়া আমাৰ যে ইয়াত মাইনাছ IR আহিব। হ'ল, ইমানলৈকে বুজি পালা। তাৰপিছত কি হ'ব, আমাৰ যদি পাথটো যদি উল্টা হয়, পাথটো যদি আমাৰ এনেকুৱা হয়, তেতিয়া কি হ'ব, আমাৰ যিটো পটেনচিয়েল ড্ৰপ হ'ব, সেইটো কিমান হ'ব, আমাৰ যে ল' টু হাই, সৰুৰ পৰা ডাঙৰলৈ গৈছে, মানে কি পটেনচিয়েলটো গেইন হ'ব, আৰু পটেনচিয়েলটো গেইন হ'লে কি হ'ব, আমাৰ প্লাছ IR আহিব। হ'ল, সেইটো আমি বস্তু ইয়াত আমি লগাব লাগিব।
ঠিক আছে ইমানলৈকে বুজি পালা আৰু যদি কি হয় আমাৰ বেটাৰী থাকে এটা কি হ'ব আমাৰ এইটো হ'ব আমাৰ হায়াৰ পটেনশিয়েলটো কি আছে লোৱাৰ পটেনশিয়েল যদি আমাৰ কি হয় পাথটো যদি এফালে হয় কি হ'ব আমাৰ ইয়াৰ ভ্যালুটো কি হ'ব হাইটো লো হ'লে কি হ'ব নিগেটিভত আহিব আৰু যদি পাথটো কি উল্টা হয় ভ্যালুটো কি হ'ব পজিটিভ হ'ব হল আমি এইকেইটা ৰুল লগাব লাগিব ঠিক আছে ইমানলৈকে বুজি পালা এটা আমি কৰিম তেতিয়া তোমাৰ গম পাবা ঠিক আছে এটো মহাই দিও মানে কি হয় চোৱা যেতিয়া পাথটো কি কল ইয়াত ক্লকৱাইজ ডাইৰেকশন লৈ ললো কাৰেন্টটো আমাৰ এফালে গৈছে মানে কি হৈছে তোমাৰ হাই পটেনশিয়েল এটো হৈছে লোৱাৰ পটেনশিয়েল ঠিক তেনেকৈ আমাৰ কি হৈছে কাৰেন্টটো এফালে আহিছে হয়নে এখানে এটো কিবা হাই হ'ব এটো হ'ব লো এফালে কিবা হাই হ'ব এটো লো হ'ব ইয়াত কিবা এটো হাই হ'ব এটো লো হ'ব হল এটা কি হ'ব ইয়াত যদি আমি এটো লুপ লওঁ এই লুপটোত আমাৰ পটেনশিয়েল ডিফাৰেন্সটো কি হ'ব এতিয়া আমাৰ টোটেল যদি পটেনশিয়েল ডিফাৰেন্স লওঁ আমি কিমান আহিব ইয়াৰ পৰা আমি কি হৈছিলে কাৰেন্টটো ওলাই গৈছিল সেইকাৰণে প্ৰথমতে বেটাৰীটো লৈ লওঁ ইএমএফটো কি হৈছে ক্লকৱাইজ ডাইৰেকশন ইয়াত দেখিছা না লোৱাৰ পটেনশিয়েল এটো হৈছে হায়াৰ পটেনশিয়েল লো টু হাই গলে কি হয় আমাৰ লো টু হাই গলে আমাৰ পজিটিভ আহে সেইকাৰণে কি কৰিম আমি 10 ললো হল তাৰপিছত কি হৈছে আমাৰ এইডোখৰত কি হ'ব আমাৰ পাথটো হাই টু লো হৈছে দেখিছা না হাই টু লো হোৱাৰ কাৰণে ইয়াত আমাৰ পটেনশিয়েল ড্ৰপ কিমান হ'ব যে মাইনাস হ'ব যেটো পটেনশিয়েলটো কিছে ড্ৰপ হৈছে সেইকাৰণে কি -4 কাৰেন্টটো কিমান আছিল আমাৰ আইটো আহিলে হল ইমানকে বুজি পালা এইডোখৰত কিমান হ'ব আমাৰ পাথটো কিছে ক্লকৱাইজ হাই টু লো হ'ব সেইকাৰণে কি হ'ব আমাৰ মাইনাসত আহিব আমাৰ কিমান আহিব ৰেজিস্ট্যান্স আছে 2 আৰু কাৰেন্টটো কি হয় i2 + i3 ইয়াত যেটো লগ হৈছিলে 2i2 + i3 আৰু বাকি আছে এটো লুপ যেটো লৈছো আমাৰ এটো আছে লগতে হাই টু লো ইয়াতো কি হ'ব মাইনাস আহিব মাইনাস কি হ'ব আমাৰ i1 আহিব ইকুৱেল টু কি হয় আমাৰ 0 হয় টোটেল আমাৰ যেটো পটেনশিয়েল ড্ৰপ হয়তো কি হয় আমাৰ 0 হয় এটা লুপত হল কিৰ্চফছৰ সেকেন্ড ল এটা কাম কৰা হল 10 মাইনাস কি হ'ব আমাৰ 4i2 minus 2i2 minus 2i3 minus i1 equal to কি হ'ব 0 আহিলে হল এটা আমি কাম কৰো 10 টোক আমি এফালে গুছি যাও আৰু বাকি কি হ'ব আমাৰ এফালে যে -4i2 minus কি হ'ব আমাৰ 2i2 মানে কি হ'ব -6i2 আহিলে হল আৰু এফালে এটা কাম কৰো i1 টো প্ৰথমতে লিখি লও i1 আগত যেটো মাইনাস আছে সেইকাৰণে কি হ'ব -i1 হল -6i2 আহিলে আৰু -2i3 equal to কি হ'ব -10 আহিব এফালে মাইনাস আমি এটা কাম কৰো এফালে মাইনাসটো কমন লৈ লও মাইনাসে কেনসেল গুছি যাব সেইকাৰণে কি হ'ব আমাৰ যে i1 - 6i2 প্লাস আহিব প্লাস 2i3 equal to কি হ'ব 10 আহিব হল এটো আমাৰ 1 নম্বৰ ইকুৱেচন লিখি লোৱা হ'ব ইমানলৈকে ঠিক আছে এতিয়া আমি এটা 1 নম্বৰ ইকুৱেচনটো কি পালো যে i1 + 6i2 + 2i3 equal 10 এটো হৈছে আমাৰ 1 নম্বৰ ইকুৱেচন হল ইমানলৈকে বুজি পালা এতিয়া আমি সেকেন্ড লুপটো লও এতিয়া আমি লুপ লম কি আমাৰ a b c a হল এতিয়া আমি a c d a লও হ'ব এটো মহাই দিও তোমালোকে পজ কৰি লিখি লবা এটা কি আহিব আমাৰ এটা কোনটো লুপত লগাম আমি a c d a এ হল এতিয়া আমি ইয়াত কি কৰিম এতিয়া আমি ইয়াত প্ৰথমতে লুপটো কনসিডাৰ কৰি লও মানে পাথটো কনসিডাৰ কৰি লও পাথটো কি হ'ব আমাৰ ধৰিলো ইয়াতো কি আছে আমাৰ ক্লকৱাইজ হৈছে হল এতিয়া কি হ'ব আমাৰ যেতিয়া আমি ইয়াত পাথটো ক্লকৱাইজ লম তেতিয়া কি হ'ব প্ৰথমতে হাই টু লো হ'ব দেখিছা না বেটাৰীটো হাই টু লো হলে কি হ'ব আমাৰ পটেনশিয়েল ড্ৰপ হ'ব পটেনশিয়েল ড্ৰপ হলে কি হ'ব নেগেটিভ আহিব সেইকাৰণে কি হ'ব আমাৰ -10 আহিলে হল তাৰছত ইয়াত কি আছে আমাৰ এটো এতিয়া যদি ক্লকৱাইজ ডাইৰেকশন হয় লো টু হাই হ'ব দেখিছা না কাৰেন্টটো এফালে গৈছে ক্লকৱাইজ ডাইৰেকশন লো টু হাই হলে কি হয় পটেনশিয়েল গেইন হলে ভ্যালুটো কি হয় পজিটিভত আহে সেইকাৰণে কি হ'ব আমাৰ +1 * i1 কিমান আহিব i1 আহিব তাৰছত কি হ'ব আমাৰ এফালে আহিলে তো হাই টু লো হৈছে হাই টু লো হলে কি হ'ব নেগেটিভ হ'ব -2 কাৰেন্টটো কিমান আছিল ইমান যে i2 + i3 - i1 আছে আকৌ এফালে আহিলে ইয়াত আমাৰ কি হ'ব এফালে কাৰেন্টটো হাই এটো হ'ব লো টু হাই হ'ব লো টু হাই হলে কি হ'ব পজিটিভত আহিব পটেনশিয়েল কি হ'ব গেইন হ'ব +4 i1 - কি হ'ব আমাৰ i2 আহিলে ইকুৱেল কি হ'ব আমাৰ 0 হ'ব হল ইমানলৈকে ঠিক আছে বাকিখিনি ক্যালকুলেশন কৰি যোৱা এই 10 টো এফালে গুছি যোৱা কিমান আহিব তেতিয়া i1 - 2i2 - 2i3 + 2i1 + 4i1 - 4i2 equal to কি হ'ব আমাৰ এফালে যদি আমি 10 টো লৈ আহো -10 হৈ যাব হল
তো সেইকাৰণে কি হ'ব এতিয়া আমাৰ ইয়াত I1 plus 2I1 মানে হ'ব কি 3I1 3 plus 7 আহিব 7I1 minus এফালে I2 2 আছে আৰু এফালে কি আছে 4 minus 2 minus 4 আছে সেইকাৰণে কিমান আহিব minus 6 I2 আহিব আৰু minus 2I3 equal to কি আহিব আমাৰ যে আৰু প্লাস হৈ যাব দেই কি হ'ব 10 আহিব হল এফালে মাইনাস আছিল এফালে কেনে কি হ'ব প্লাস হ'ব তো সেইকাৰণে কি হ'ব এইটো আমাৰ কি হ'ব সেকেন্ড ইকুৱেশ্যন হ'ব ইয়াত সেকেন্ড ইকুৱেশ্যনটো আমি লগাই লওঁ লিখি লওঁ 7I1 minus 6I2 minus 2I3 equal কি হ'ব আমাৰ 10 এইটো কি হ'ব আমাৰ 2 নম্বৰ ইকুৱেশ্যনটো হল ইমানলৈকে ঠিক আছে এতিয়া আমি লাষ্ট যেটো আমাৰ লুপ আছে সেই লুপটো কি আছে আমাৰ BEDCB হল তাতো আমি লৈ লওঁ ইয়াত আমি কি কৰিম এনেকৈ এটা ক্লকৱাইজ পাথে লৈ লওঁ হ'ব হল এটা মহাই দিওঁ এটা পাথটো আমি কি ল'ম যে BEDCB BEDCB হল তা ইয়াত যদি আমি কি কৰো কিসব সেকেন্ডটো লগাও তেতিয়া কি হ'ব আমাৰ আমি ধৰিলো যে কি ইয়াত আমাৰ এনেকৈ গৈছে এটো হ'ব আমাৰ হায়াৰ পটেনশিয়াল এটো কি হ'ব লোৱাৰ পটেনশিয়াল হল যেটো ক্লকৱাইজ আছে হাই টু লো হলে কি হ'ব আমাৰ নেগেটিভ হ'ব -5 আহিলে এফলা আহিলে ইয়াত আহিলে লো টু হাই আহিব লো টু হাই হলে কি পজিটিভ হ'ব +2 ইয়াত কি হ'ব আমাৰ I2 + I3 মাইনাস কি হ'ব আমাৰ I1 আহিলে হল আকৌ ইফালে যাব ইফালে মানে কি হ'ব আমাৰ এতিয়া ইয়াত লো টু হাই হ'ব লো টু হাই হলে কি হ'ব পজিটিভ হ'ব প্লাস কি হ'ব 2 আহিলে ইফালে কিমান হ'ব কাৰেন্টটো I1 + I2 + I3 আহিব I2 + I3 হল ইকুৱেল টু কি হ'ব 0 আহিলে হল এটা কাম কৰো -5 টো ইফালে গুচি গ'ল +5 হৈ যাব আৰু ইফালে যদি আমি কি কৰো 2 টো ভাঙি দিও কি হ'ব 2I1 I2 plus 2I3 minus 2I1 plus 2I2 plus 2I3 equal to কি হ'ব আমাৰ 5 হৈ যাব এটা কি হ'ব আমাৰ I1 minus 2I1 টো আছে minus কি হ'ল আমাৰ 2I1 তাৰপিছত কি হ'ব আমাৰ এফালে 4I2 আহিব plus 4I2 তাৰপিছত কি হ'ব আমাৰ এফালে যে 4I3 আহিব plus 4I3 equal কিমান আহিলে আমাৰ যে 5 আহিলে হল ইমানলৈকে ঠিক আছে আৰু এটো কি হ'ব আমাৰ কাৰণে যে 2 নম্বৰ ইকুৱেশ্যন হ'ব সৰি 3 নম্বৰ ইকুৱেশ্যন হ'ব এইখিনিকে তোমালোকে পজ কৰি লিখি লোৱা হল এতিয়া আমি কি কৰিম ইয়াত লিখি লওঁ যে -2I1 plus 4I2 plus 4I3 কি হ'ব আমাৰ ইকুৱেল টু 5 এটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 3 হল এতিয়া বাকিখিনি আমাৰ ক্যালকুলেশন এতিয়া আমি I1 I2 আৰু I3 ভ্যালু ফাইন্ড কৰিব লাগে হ'ব এখিনি নিজে কৰিব পাৰিবা বাকিখিনি বুজি পাইছা ন এখিনি কেনেকৈ কি হল হল এতিয়া এটা কাম কৰা এতিয়া আমি এটা কাম কৰো যে 1 + 2 কৰি দিও এইফালে প্লাস আছে ইয়াত মাইনাস আছে যে কাৰণে কি হ'ব কেনসেল হৈ যাব এখিনি লিখা ইকুৱেশ্যন 1 + 2 1 প্লাস যদি আমি 2 কৰো কি আহিব আমাৰ যে I1 plus 6I2 plus 2I3 equal 2I3 আহিলে plus 7I1 minus 6I2 minus 2I3 equal কি হ'ব আমাৰ যে 10 plus কি আহিলে 10 আহিলে হল এতিয়া বাকি কেনসেল যাব এটো কেনসেল গল এটো গল থাকিলে কি আমাৰ যে 8I1 equal কি হ'ব আমাৰ 20 আহিলে আৰু ইয়াৰ পৰা যদি আমি I1 ভ্যালুটো ফাইন্ড কৰো তেতিয়া কিমান আহিব 20 divided by 8 আহিলে যদি আমি কি কৰো 4 কৰো 5 আহিব 4 এফালে আহিলে 2 মানে কি আহিলে আমাৰ 5/2 এম্পিয়াৰ বা কি হ'ব আমাৰ যদি 2 এ কৰা কিমান আহিব যে 2.5 আহিব হয়নে 2.5 এম্পিয়াৰ আহিলে হল এতিয়া আমি কি পাই গলো যে I1 ৰ ভ্যালুটো আমি কিমান পালো যে 5/2 এম্পিয়াৰ বা কি হ'ব আমাৰ যে 2.5 এম্পিয়াৰ হল ইমানলৈকে ঠিক আছে তোমালোকখিনি পজ কৰি লিখি লোৱা এতিয়া আমি কি কৰিম আমি I1 ৰ ভ্যালুটো পাই গলো তাৰ পিছত এটা আমি কাম কৰো এতিয়া আমি 2 আৰু 3 টো যদি আমি সলভ কৰিবলৈ হয় তেতিয়া আমি এটা কাম কৰো 2 আৰু 3 টো নহয় 1 আৰু 3 টো আমি সলভ কৰিম হল তাৰ কাৰণে আমি কি কৰিম যে ইয়াত 1 নম্বৰ ইকুৱেশ্যন লগত 2 এটা মাল্টিপ্লাই কৰি দিম লিখা
1 ইনটু যদি তোমালোকে 2 কৰা তেতিয়া তোমালোকৰ কিমান আহিব যে 2i1 প্লাস 12i2 আহিব 12i2 প্লাস 4i3 ইকুৱেল টু কি আহিব আমাৰ 20 হল ইয়াক আমি 4 নম্বৰ ইকুৱেশ্যন দিওঁ এতিয়া আমি কাম কৰো 4 - 3 কৰি দিওঁ তেতিয়া কেনে কি হ'ব 4 - যদি 3 কৰো তেতিয়া আমাৰ কিমান আহিব 4 টো কিমান আছে এটো 2i1 plus 12i2 plus 4i3 minus 3 to আছে আমাৰ minus 2i1 plus 4i2 plus 4i3 আছে equal to কি হ'ব আমাৰ যে 20 minus 5 আহিলে হল তেকানে কি হ'ব 2i1 plus 12i2 plus 4i3 এটা কি হ'ব plus 2i1 তাৰপিছত আহিব আমাৰ এফালে minus 4i2 minus 4i3 আহিলে ইকুৱেল টু কিমান আহিব 15 আহিব হল ইমানলৈকে ঠিক আছে সেইকাৰণে ইয়াত এতিয়া আমাৰ কি হ'ব হল 4 minus 3 তা কি কেনসেল যাব আমাৰ 4i3 কেনসেল গুচি গ'ল হল এফালে এটা কিমান আহিলে আমাৰ 4i1 আহিব 4i1 plus i2 লগত কিমান হ'ব 12i2 minus 8 4i2 আহিব মানে কি 8i2 আহিলে ইকুৱেল টু কিমান আহিলে আমাৰ 15 আহিলে এটা আমি i1 এর ভ্যালুটো জানো ইয়াত বহাই দিয়া মানে ইয়াত কি হ'ব 8i2 ইকুৱেল টু কিমান আহিব যে 15 minus 4i1 আহিলে আৰু এটা যদি তুমি কি কৰা i2 ভ্যালু যদি আবার তুমি ফাইন্ড কৰা কি হ'ব আমাৰ i2 ইকুৱেল ইকুৱেল আহিব 15 minus 4 into 2.5 আহিব 2.5 divided by কি আহিলে আমাৰ 8 আহিলে এটো যদি আমাৰ মাল্টিপ্লাই কৰা কিমান আহিব যে i2 ইকুৱেল টু কিমান আহিব এতিয়া কাম কৰো এটা কম উহাই দিছো দেই পোস্ট কৰি লিখা এটা কাম কৰিছো এটা লিখিছো i2 ইকুৱেল টু কিমান আহিব আমাৰ 15 minus এফালে আহিব তোমাৰ 20 আহিলে এফালে আসনত 10 আহিব divided by 8 মানে কিমান আহিব এতিয়া আমাৰ যে 5 divided by 8 আহিলে মানে কি পালো আমি i2 ভ্যালুটো কিমান পালো যে 5/8 এম্পিয়াৰ পালো তোমাক এখানে পজ কৰি লিখি লোৱা ঠিক আছে এখিনি মহাই দিও এটা আমি কি কৰিব লাগিব i2 ভ্যালুটো পাই গলো এতিয়া i1 হল তাৰ পিছত এতিয়া আমি কি কৰিম i1 আৰু i2 ভ্যালুটো কোনবাটা ইকুৱেশ্যনত বহাই দিও হ'ব এটো মহাই দিও এটা আমি কাম কৰো যে এইটোতে বহাই দিও এক নম্বৰ ইকুৱেশ্যনতে বহাই দিও এটা লিখা from equation 1 বুলি from equation 1 কি হ'ব আমাৰ যে i1 plus 6i2 plus 2i3 এটা কাম কৰবা আমাৰ 3 নম্বৰটো যদি আমি ভ্যালু কিটা বহুমত আমাৰ সুবিধা হ'ব দেই সেইকাৰণে এটা কাম কৰো 3 নম্বৰ ইকুৱেশ্যনতে বহাই দিও from equation 2 লিখি 3 লিখি দিয়া 3 যদি বহা কি হ'ব -2 i1 এর ভ্যালুটো কিমান আছে আমাৰ 5/2 আছে 5/2 আহিলে প্লাস 4i2 ভ্যালু কি আছে আমাৰ 5/8 আছে ইনটু 5/8 প্লাস 4i3 ইকুৱেল টু কিমান আহিলে 5 আহিলে 2 কেনসেল গল 4 টো আমাৰ 2 আহিব এখানে কিমান আহিব আমাৰ এতিয়া যে ইয়াত আহিলে -5 প্লাস 5/2 প্লাস 4i3 ইকুৱেল টু কিমান আহিলে আমাৰ 5 আহিলে এটো তোমালোকে কিমান আহিব 5/2 মানে কি হয় যে -5 plus কি হ'ব আমাৰটো যে 2.5 আহিব plus 4i3 equal 5 আহিলে হল বাকিখিনি ক্যালকুলেশন আৰু এফালে কিমান 4i3 equal 5 plus 5 আহিলে -2.5 আহিব সেইকাৰণে এটা আমাৰ i3 equal কিমান আহিব তলত আহিব 4 ওপৰত আহিব কি আমাৰ 5 plus 5 কি 10 আহিলে 10 minus 2.5 কিমান আহিব 7.5 আহিব 7.5 equal to ইয়াৰ ভ্যালুটো কি হ'ব তোমালোকে যদি ইয়াক ডিভাইড কৰা তেতিয়া তোমালোকৰ আহিব যে 1.875 কি হিল আমাৰ এম্পিয়াৰ মানে আমি কি পালো যে i1 i2 আৰু i3 ভ্যালুটো কি হল পাই গলো 1.875 এম্পিয়াৰ এটা আমাক কি কৈছে প্ৰত্যেকটো ব্ৰাঞ্চতে আমাক কি কৈছে কাৰেন্টৰ ভ্যালুটো ফাইন্ড কৰিবলৈ কৈছে সেইকাৰণে তোমালোকে এটা কাম কৰিবা i1 এর ভ্যালুটো যদি যেহেতু আমি ফাইন্ড কৰিলো ইয়াত আহিব i1 এর ভ্যালুটো i3 ভ্যালুটো আমি পালো i2 ভ্যালুটো পালো এটা প্ৰত্যেকতে কি কৰিবা তোমালোকে ভ্যালুখিনি বহাই তাৰ ভ্যালুটো উলিয়াই পেলাবা হেটো হ'ব আনসাৰটো হ'ব
কাৰেণ্টটো কিমান ওলালে আমাৰ I1 আহিলে আমাৰ 2.5 এম্পিয়াৰ, I2 আহিলে আমাৰ 5/8 এম্পিয়াৰ আৰু I3 কিমান আহিলে আমাৰ যে 1.875 এম্পিয়াৰ আহিলে হ'ব এটা আছিল আমাৰ আনসাৰটো এতিয়া তোমালোকে এটা কাম কৰিবা লিখি দিবা আমাৰ AB কাৰেণ্ট কিমান গৈছে আমাৰ IAB এতিয়া কিমান আহিব যে I2 ভ্যালু আহিব I2 কিমান আহিব আমাৰ 8 divided by 5 কি আহিব আমাৰ এম্পিয়াৰ আহিব 5/8 এম্পিয়াৰ আহিব হল তাৰপিছত এফালে কি হ'ব আমাৰ I BED ইয়াত কিমান আছে আমাৰ I3 ভ্যালু কিমান আছে 1. কিমান আহিব 875 এম্পিয়াৰ আহিলে হল আৰু এফালে কি আছে আমাৰ I2 হল আৰু I1 এতিয়া IAC কিমান আহিব মানে কি AC ব্ৰাঞ্চ লগত কিমান আহিব আমাৰ IAC আহিব আমাৰ I1 ৰ সমান আহিব মানে কি 2.5 এম্পিয়াৰ আহিব হল আৰু যদি তোমালোকে ইয়াত উলিয়াব বিচাৰা I1 - I2 কৰি দিবা আৰু ইয়াত কি হ'ব I2 + I3 আৰু যদি আমাৰ CD উলিয়াব বিচাৰা তোমালোকে কিমান আহিব আমাৰ I2 + I3 - I1 আহিব ভ্যালু কেইটা বহাবা আৰু ভ্যালুটো উলিয়াই দিবা হ'ব এটা হৈছে আমাৰ আনসাৰটো 3 মাৰ্কস আছিলে এখিনি হ'ব তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে পাই যাবা মই যেহেতু অলপ বুজাই দিছো সেই কাৰণে আমাৰ ভিডিওটো দীঘল হৈছে নহয় তোমালোকে খুব কম সময় ভিতৰতে কৰিব পাৰিবা হল হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকে ভিডিওটো বুজি পালা তেনেহলে ভিডিওটো লাইক কৰি দিবা লগতে ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোক চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে মোক কমেন্টত জনাবা যে তোমালোকক আৰু কেনেকুৱা ধৰণৰ ভিডিও লাগে ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ